নমস্কাৰ, গুড আফটাৰনুন। আশা কৰিছোঁ সকলোৱে ভালে আছে। বিশেষকৈ যিবোৰ ল'ৰা ছোৱালী এতিয়াও জবলেছ হৈ আছে, তো মুঠেই চিন্তিত হোৱাৰ প্ৰয়োজন নাই। হতাশা বা নিৰাশাত একদম নাযাবা, কিয়নো উদ্গতি জব কনচালটেঞ্চি সকলো সময়তে তোমালোকৰ লগত আছে। তো ইয়াৰ কাৰণে ঘৰৰ পৰা ওলাই আহিব লাগিব। সেইকাৰণে কোৱা হয়, মঞ্জিল মিলেগি ভট্টক ही सही, গুমৰা তো ও হে जो कभी घर से निकले ही नहीं। তো ওলাই আহিব লাগিব। ঘৰত সোমাই থাকিলেতো আজিকালি জব এটা পোৱাটো সম্ভৱ নহয়। আজিকালি সেইটো যুগ নাই কোনোবাই গৈ উপজাচে চাকৰি এটা দিব বা চাকৰিৰ কাৰণে তোমাক কলিং কৰিব, কলিং লেটাৰ আহিব, এপইণ্টমেণ্ট লেটাৰ যাব ঘৰলৈ। আজিকালি সেই জামানা, সেই যুগ নাই। তো এতিয়া ওলাব লাগিব আৰু নিজৰ বন্ধুবৰ্গ, নিজৰ ফ্ৰেণ্ড চাৰ্কুল যিমান আছে, কাৰোবাৰ যদি তুমি কৈ থোৱা, তো মুস্কিলছে 100টাৰ ভিতৰত কোনোবা এটাহে তোমাক খবৰ দিব। সকলোৱেতো কেতিয়াও খবৰ নিদিয়ে। আজিকালি খবৰ দিবলৈ কাৰো ওচৰত সময়ো নাই। আৰু মেক্সিমাম এনেকুৱাও ল'ৰা ছোৱালী থাকে, তেওঁলোকে নিজৰ বাহিৰে আনৰ কথা কেতিয়াও চিন্তা নকৰে। নিজে যেতিয়া ছেটেল হৈ গ'ল, এষ্টাব্লিছ হৈ গ'ল, নিজৰ ঘৰৰ কাষতেই ল'ৰা এটা আছে, নিজৰ গাঁৱতে 3-4জন ল'ৰা আছে, 5টা ল'ৰা আছে, তেওঁলোককো আমি চাকৰি খবৰ এটা দিওঁ, নিদিয়ে। আৰু কিছুমানে যদিও খবৰ দিয়াৰ পিছত কিন্তু কথাটো হৈছে কি, ডাইৰেক্টলি ইণ্টাৰভিউ এটা যদি দিবলৈ যোৱা, তেতিয়াহ'লে ইণ্টাৰভিউটো কিয় আজিকালি ডাইৰেক্টলি ইণ্টাৰভিউটো নলয়, সকলোৱে জানে। ৱাক ইন ইণ্টাৰভিউ একেবাৰে নোলোৱাই হ'ল। আৰু ইণ্টাৰভিউ যদিও লয়, তেতিয়াহ'লে ইণ্টাৰভিউলৈ কল নকৰে। চিলেকশ্যন ৰিজেকশ্যন কি হৈছে একো নজনায়। এতিয়া কথাটো হৈছে কি, এই ধৰণেতো বহি থাকিলে নহ'ব। তো ইয়াৰ কাৰণে উদ্গতি জব কনচালটেঞ্চি আছে আপোনাৰ চহৰত, আপোনাৰ নগৰত সকলো সময়তে উপলব্ধ। সপ্তাহটোৰ 6 দিনেই খোলা থাকে, ছানডে বন্ধ থাকে। আপুনি ফোন কৰক 10টাৰ পৰা 6টাৰ ভিতৰত, যিকোনো সময়ত আপুনি ফোন কৰিব, আমাৰ সেৱা উপলব্ধ থাকে। তো এতিয়া কথাটো হৈছে কি, নিজৰ পিতৃ মাতৃ আটাইতকৈ বেছি বেমাৰী কিয় হয়? আজি প্ৰেছাৰ হৈ গৈছে, ডায়েবেটিছ হৈছে, কিয়? তেওঁলোকে চিন্তা কৰি माँ बाप ज़्यादा बीमार इसलिए होते हैं क्योंकि आप समय पर कामयाब नहीं हो पाते हो। কথাটো হৈছে কি, প্ৰত্যেকজন মানুহে এটা সুখী জীৱন, এটা হেপ্পী জীৱন, এটা ভাল লাইফ, যাতে সকলো সময়তে প্ৰগতি থাকে, প্ৰস্পাৰিটি থাকে, নিজৰ নিড ড্ৰিম ফুলফিল কৰিব পৰাকৈ মানুহৰ হাতত ইনকাম লেভেলটো থাকে। তো সেইখিনি কৰিবৰ কাৰণে কষ্ট কৰিব লাগিব। সকলোৱে সফল হ'ব বিচাৰে, কিন্তু সফল হ'বৰ কাৰণে যিমানখিনি কষ্টৰ প্ৰয়োজন আছে, সেই কষ্টখিনি হ'লে সকলোৱে নিবিচাৰে। খুব কম সংখ্যক লোকেহে বিচাৰে। তো এতিয়া যিখিনি সময়, এইখিনি গল্ডেন এৰা, গল্ডেন পিৰিয়ড বুলি কোৱা হয়। এই 21 বছৰৰ পৰা 30, 32, 35 বছৰ যিটো সময়, এই সময়খিনি কষ্ট কৰাৰ সময়। ঈশ্বৰে দিছে আমাক এই সময়খিনি। এইখিনি সময়ত আমি হাত সাৱটি বহি থকা সময় নহয়। আমাৰ চিন্তাৰ সঠিক আমি প্ৰয়োগ কৰিব পাৰিব লাগিব। আমাৰ মাজত চিন্তা শক্তি ইমান দিছে ঈশ্বৰে, আমি চিন্তা শক্তিক আমি 10% ব্যৱহাৰ নকৰোঁ। আমি যদি 10% যদি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে লাইফত আমি জীৱন যাত্ৰাত আগুৱাই যোৱাৰ ক্ষেত্ৰত আমাক কোনেও ৰখাব নোৱাৰে। ঠিক আছে। আজি অধিকাংশ ল'ৰা ছোৱালী আমি দেখোঁ, 2-এবাৰ ট্ৰাই কৰাৰ পিছত যেতিয়া তেওঁ ছাকচেছ নহয়, ফেইলিয়ৰ হৈ যায়, বছ তেওঁ হাত সাৱটি বহি যায় ঘৰখনত। তাৰপৰা নিজৰ ভাগ্যখনক তেওঁ দোষাৰোপ কৰে, পিতৃ মাতৃক দোষাৰোপ কৰে, চিটুৱেশ্যনক দোষাৰোপ কৰে, গভৰ্ণমেণ্টক, ছিষ্টেমক দোষাৰোপ কৰে। দোষাৰোপ কৰি লাভ নাই। প্ৰথম কথাটো হৈছে কি, তোমাৰ নিজৰ মাজত সেই কোৱালিটি, সেই স্কিলৰ কমি আছে, তাক তুমি ডেভেলপ কৰিব লাগিব। আৰু সেইবোৰ ডেভেলপ কেতিয়া হ'ব? কোনোবা এজনৰ তুমি সহায় ল'ব লাগিব, যিজনে তোমাক ষ্টেপ বাই ষ্টেপ মেণ্টৰশ্বিপ দিয়ে, তোমাক গাইড কৰিব পাৰে। জীৱনৰ বাটত স্বচ্ছন্দে যাতে তুমি আগুৱাই যাব পাৰা, সফলতাৰ চৰণৰ শিখৰত যাতে তুমি নিজকে উপবিষ্ট কৰিব পাৰা। তো সেইখিনিৰ কাৰণে আমাৰ উদ্গতি জব কনচালটেঞ্চি আছে। এতিয়া দেখা যায় বহু কিছুমান ল'ৰা ছোৱালী এতিয়াও নিজৰ 500 টকা, 1000 টকাৰ কাৰণে, দুখৰ বিষয়ে, নিজৰ পিতৃ মাতৃৰ ওপৰত হাত পাতিবলগীয়া হয়, ভৰসা কৰিবলগীয়া হয়, তেওঁলোকৰ ওপৰত সহায় বিচাৰিবলগীয়া হয়। পিতৃ মাতৃয়েনো কিমান দিব? সদায় দি থকাটোতো সম্ভৱ নহয়। মা দেউতাই পঢ়া শুনাই যেতিয়া ডাঙৰ দীঘল আমাক কৰিলে, আমাৰ এটা দায়িত্ব আছে, নহয়নে? এতিয়া দায়িত্ব হৈছে যে আমি পিতৃ মাতৃক কিবা এটা দিবৰ কাৰণে। এতিয়া সময় আহিছে আমি তেওঁলোকক কি দিব পাৰোঁ। তাৰোপৰি নিজৰ কিছুমান চিন্তা আছে, নিজৰ কিছুমান ড্ৰিম গ'ল আছে, বিয়া বাৰু হোৱাৰ কথা আছে, সেইবিলাকৰ প্ৰতিও চিন্তা আছে। তো কেৰিয়াৰটো যিমান সোনকালে পাৰি সিমান সোনকালে এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰিব লাগে। ঠিক আছে। BA পাছ কৰিছা, গ্ৰেজুৱেশ্যন পাছ কৰিছা, কৰাৰ পিছতে অতি সোনকালে কেৰিয়াৰত ফ'কাছ কৰা। আৰু যেতিয়াই যি জব পাইছা মুঠতে তাত সোমাই যোৱা। ভাল জব এটা পাম, ডাঙৰ জব এটা কৰিম, বেছি দৰমহাৰ পাম, তেতিয়া সোমাম। যদি সেইধৰণে হাত সাৱটি বহি থকা, তেতিয়াহ'লে সেই দিনটো কেতিয়াও নাহে। কিয়নো যিটো অৰ্গেনাইজেশ্যনে তোমাক চিলেক্ট কৰাৰ আগত সেই পষ্টটোৰ কাৰণে তুমি যোগ্য হয় নে নহয়, তো সেই যোগ্যতাও তোমাৰ মাজত থাকিব লাগিব। যদি সেই যোগ্যতা নাথাকে, তেতিয়াহ'লে ভাল জবৰ, ভাল চাকৰিটো তুমি কেতিয়াও আশা কৰিব নোৱাৰা। তাৰ কাৰণে তুমি তলৰ লেভেলৰ পৰা যাব লাগিব। ঠিক আছে। তো সেইকাৰণে কোৱা হয় যে মনত এটা আশা থাকিব লাগিব, সদায় এটা আশাবাদী চিন্তা
আশাবাদী চিন্তা এটালৈ জীয়াই থাকা, নিৰাশাবাদী মন লৈ নহয়। কিয়নো নিৰাশাবাদী মনে কোনো সপোন গঢ়িব বা ৰচিব নোৱাৰে। আৰু সকলো সময়তে মনটো যাতে উৎসাহে টকবকাই থাকে। যিবিলাক মানুহৰ মন উৎসাহে টকবকাই থাকে, সেইসকল মানুহে চাৰিওফালে শান্তিৰ উৎস, আনন্দৰ উৎস দেখিবলৈ পায়। উৎসাহে মানুহক প্ৰকাশিত কৰে, বিকশিত কৰে। গতিকে সকলো সময়তে এক্সাইটেড হৈ থাকিবা, সকলো সময়তে উদ্যমী, উৎসাহী হৈ থাকিবলৈ চেষ্টা কৰিবা। উদ্গতি আছে, কণ্টেক্ট নম্বৰ দিয়া আছে, উদ্গতিত কণ্টেক্ট কৰা। উদ্গতিয়ে ছাপোৰ্ট কৰিব, হেল্প কৰিব, গাইড কৰিব। হোপ ইউ লাইক দ্য ভিডিঅ'। থেংক ইউ, শ্বেয়াৰ কৰিবা।